হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ যিগৰাকী বিধায়ক মেহবুব মুক্তাৰ তেখেতৰ সৈতে উপস্থিত আছোঁ। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। আপোনাক প্ৰথমতে আমাক প্ৰতিদিন টাইমৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপুনি 2011 চনৰ পৰা আপুনি প্ৰতিদিনৰ লগত আপুনি জড়িত আছিলে আৰু এইবাৰ আপুনি ৰাইজৰ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব? হয়, মই সংবাদ জগতৰ জৰিয়তে মই সমাজসেৱা আৰম্ভ কৰিছিলোঁ আৰু খুব সততাৰে কাম কৰিছিলোঁ। সদায় সমাজৰ স্বাৰ্থত কাম কৰি আহিছিলোঁ। সমাজৰ যিবোৰ সমস্যা এইবিলাক উত্থাপন কৰি আহিছিলোঁ আৰু সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিলোঁ। আৰু আজি ৰাইজে সমাজ সেৱাৰ পৰা আজি ৰাজনীতিৰ পথাৰলৈ আহিলোঁ। ৰাইজে আজি স্বীকৃতি দিছে আৰু মই সদায় ৰাইজৰ সেৱক হৈ থাকিব বিচাৰোঁ আৰু অনাগত দিনতো যাতে ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। গোটেই জীৱনটো নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে যিমান দিনে পৃথিৱীত জীয়াই আছোঁ যাতে ৰাইজৰ সেৱা কৰি দিনবিলাক পাৰ কৰিব পাৰোঁ। বৰ জটিল অৱস্থাত আপুনি জিকি আহিছে। এটা তীব্ৰ প্ৰত্যাহ্বান আছিল। UDF-ৰ দখলত আছিলে এই সমষ্টিটো আৰু এই সমষ্টিটোক অসমৰ প্ৰেক্ষাপটত ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছিল। তেনে এটা মুহূৰ্তত আৰু বিৰোধীৰ যিটো মিত্ৰতা, ধিঙক লৈ কিন্তু মিত্ৰতা ভংগ হোৱাৰ এক প্ৰকাৰ উপক্ৰম হৈছিল। তেনে অৱস্থাত আৰু 29জনকৈ কংগ্ৰেছৰ কেণ্ডিডেট টিকট বিচাৰি আবেদন কৰিছিল। তাৰ মাজত আপোনাক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই টিকট দিলে আৰু আপুনি জয়যুক্ত হ'ল। এতিয়া আপোনাৰ সন্মুখত ৰাইজে বহুত আশা কৰিছে, বহুত ভৰসা কৰিছে। আপুনি কি ধৰণৰ কাম, কেনেধৰণৰ পৰিকল্পনা আছে সমষ্টিটো? হয়, আপোনালোকৰ জৰিয়তে মই আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মই যি পৰ্যায়ত আহি পাইছোঁ একমাত্ৰ অখিল গগৈ ডাঙৰীয়াৰ অৱদান আৰু তেখেতে মোক বিশ্বাস আৰু আস্থাত লৈ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। আপোনালোকে নিশ্চয় জানে যে বিৰোধী মিত্ৰতাৰ ক্ষেত্ৰত বহুত জটিল হৈছিলে আৰু একমাত্ৰ ধিং সমষ্টিটো লৈ পেলাই বহুত টনাজোৰা হৈছিলে। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতেও মোক বিশ্বাস আৰু আস্থাত লৈ মোক বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে আৰু তেনে ক্ষেত্ৰত আমাৰ ধিং সমষ্টিবাসী ৰাইজে আজি 20 বছৰ ধৰি, যোৱা 20টা বছৰে আমাৰ ধিং সমষ্টিত কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছিলে আৰু ধিং সমষ্টিবাসী ৰাইজে উন্নয়নৰ মুখ দেখা নাই। আৰু ধিং সমষ্টিবাসী ৰাইজে আজি অসমৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টি বুলি যদি মই ক'বলৈ যাওঁ আমাৰ ধিং সমষ্টিৰ নামটো আমি ক'ব লাগিব। তেনে ক্ষেত্ৰত ৰাইজে বহুত আশা কৰি পেলাই মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। মই ধিং সমষ্টিৰ সমূহ ৰাইজক, সন্মানীয় ভোটাৰক, সমূহ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যাতে মই অনাগত দিনত তেওঁলোকৰ সেৱা কৰি যাব পাৰোঁ। কোনকেইটা বিষয়ক আপুনি বেছি গুৰুত্ব দিব ধিঙৰ আপোনাৰ সমস্যা? আমাৰ সমস্যা বুলি যদি মই ক'বলৈ যাওঁ সমস্যাৰে জৰ্জৰিত হৈ আছে। যোৱা 20টা বছৰে কোনো উন্নয়নমূলক কাম হোৱা নাই ধিং সমষ্টিত আৰু আপোনালোকে নিশ্চয় জানে যে যোৱা দিনকেইটাত কেনেকৈ দিনবিলাক পাৰ কৰিছে জনপ্ৰতিনিধিজনে। কেৱল ফেচবুক আৰু টিভিৰ টক শ্ব'ত বহি থাকি আধা সময়খিনি জেলৰ ভিতৰত থাকি, কাৰণ ৰাইজে জেলত যাবলৈ তেওঁক ভোটদান কৰা নাছিলে, গতিকে জেলত থাকি পেলাই তেওঁ দিনবিলাক পাৰ কৰি গৈছে। ৰাইজৰ বহুত কাম ৰৈ গৈছে, কোনো ধৰণৰ উন্নয়ন হোৱা নাই। মই চেষ্টা কৰিম আমাৰ যি মূল সমস্যা ধিং সমষ্টিৰ যাতায়াত ব্যৱস্থা, কোনো ৰাস্তা নাই যাতায়াতৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰী বিধ্বস্ত হৈ আছে। ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব নোৱাৰে, কলেজলৈ আহিব নোৱাৰে, যাতায়াতৰ এনেকুৱা দুৰৱস্থা। পোনপ্ৰথমে মোৰ দায়িত্ব থাকিব যাতায়াতটো সুচল কৰাৰ বাবে চেষ্টা কৰিম। আৰু যিমান মৌলিক সমস্যা আছে, শিক্ষা, স্বাস্থ্য, চৰাঞ্চলৰ লোকৰো বহুত সমস্যা আছে, মই প্ৰতিটো সমস্যাই সমাধান কৰাৰ বাবে চেষ্টা কৰিম। আৰু ৰাইজৰ মনৰ যিটো আশা যে যোৱা 20টা বছৰে আমাৰ একো কাম হোৱা নাই, মই চেষ্টা কৰিম যে মই যাতে যোৱা 20টা বছৰৰ কাম এই 5 বছৰত ৰাইজক মই কৰি দিব পাৰোঁ, এইখিনি মই আশা কৰিম। হয়, এইটো খুব এটা ইতিবাচক খবৰ আমাৰ কাৰণেও, কাৰণ অসমত বিগত প্ৰায় 2-3টা দশকত সংবাদ জগতৰ লগত জড়িত কোনো ব্যক্তি এতিয়ালৈকে কিন্তু অসম বিধানসভালৈ বহু বছৰৰ মূৰত আহিছে। আকৌ মাজত কিন্তু বহু বছৰ গেপছ গৈছিলে। তাৰ আগত আব্দুল খালেক ডাঙৰীয়া আছিলে। দীৰ্ঘ সময়ৰ পিছত মেহবুব মুক্তাৰ প্ৰথমবাৰৰ কাৰণে এগৰাকী সাংবাদিক তেখেতে এই অঞ্চলৰ পৰা বিগত 2001 চনৰ পৰা আমাৰ প্ৰতিদিন, অসমীয়া প্ৰতিদিনত তেখেতে সংবাদ সেৱাৰ লগত জড়িত হৈ আছিলে আৰু আজি তেখেত দিছপুৰত এগৰাকী জনপ্ৰতিনিধি হিচাপত তেখেতে নিৰ্বাচিত হৈছে ৰাইজৰ বিপুল ভোটত। আপোনাৰ ভোটৰ ব্যৱধান বহুত দেখা পোৱা গৈছে আৰু যিটো সমষ্টি কিন্তু মুখ্যমন্ত্ৰীয়ে আগৰে পৰা কৈ আছে যদি ৰাইজৰ দলৰ কোনোবা বিধায়ক জিকে তেতিয়াহ'লে ধিঙৰ পৰা জিকিব, কিন্তু বহুত ভোটৰ ব্যৱধানত জিকিছে। মানে আমি যোৱা 2021 চনৰে পৰা ৰাজনীতিত যিহেতু আহিছিলোঁ,
আপোনালোকে নিশ্চয় জানে 2021 চনতো মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু সেই সময়ত এটা সন্মানজনক ভোট লাভ কৰিছিলোঁ আৰু মই পৰাজয় হৈছোঁ, দ্বিতীয় স্থান পাইছিলোঁ 2021ত। আৰু সেই হৰাৰ দিনৰ পৰা, পৰাজয়ৰ দিনৰ পিছদিনাৰ পৰাই মই ৰাইজৰ লগত লাগি আছিলোঁ। দিং সমষ্টিৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ লগত থিয় দিছিলোঁ, সুখে দুখে সদায় যিকোনো ভোটৰ সামাজিক ব্যৱধানটো কেনেকুৱা হৈছে এইবাৰ? ব্যৱধানটো এইবাৰ মোৰ লগত 71,494 হয়, হয়। হয়, এইটো ভোটৰ ব্যৱধান হৈছিলে আৰু মই ভোট লাভ কৰিছিলোঁ 1,31,000 চামথিং। বহুত ভোটৰ হয়, ব্যৱধান। বহুত ভোটৰ ব্যৱধান আৰু এইটো দীৰ্ঘদিন ৰাইজৰ সমস্যাৰ লগত জড়িত থকাৰ বাবেই ৰাইজে বিশ্বাস আৰু আস্থাত লৈছে আৰু বহুত আশা কৰিছে। মই চেষ্টা কৰিম যে ৰাইজৰ আশাবিলাক পূৰণ কৰাৰ বাবে মই চেষ্টা কৰি যাম। হয়, এয়া আছিলে মেহবুব মুক্তাৰ। ধিং সমষ্টি বিভিন্ন সমস্যাৰে জৰ্জৰিত এটা সমষ্টি আৰু এই সমষ্টিত যিবোৰ সমস্যা আছে, মৌলিক সমস্যা আছে, সেইবোৰ তেওঁ কাৰ্যক্ৰমে তেখেতে সমাধান কৰাৰ কাৰণে তেওঁ চেষ্টা কৰিব। আৰু তেখেতৰ লগত যিহেতু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ এটা খুব সুন্দৰ সম্পৰ্ক আছে, সুসম্পৰ্ক আছে, গতিকে সেই সুবাদতেই ধিং সমষ্টিৰ ৰাইজে এইবাৰ উন্নয়নৰ কিছু মুখ দেখা পাব বুলি ধিং সমষ্টিৰ ৰাইজে আশা কৰিছে। আৰু আমাৰ ফালৰ পৰাও জনপ্ৰতিনিধিগৰাকীক আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ, যাতে আগন্তুক দিনত ধিং সমষ্টিৰ ৰাইজৰ যিবোৰ আশা আছে, যিবোৰ প্ৰত্যাশা, যিবোৰ সপোন আছে, সেইবোৰ তেওঁ বাস্তৱ ৰূপ দিবৰ কাৰণে চেষ্টা কৰক।